স্যার নমস্কাৰ স্যার আজি 52তম প্ৰতিষ্ঠা দিৱস লৈ আপোনাক বহুত অভিনন্দন জনালো আপোনাৰ অভিজ্ঞতাত 73 যেটো আমাৰ বিভাগ ৰাভা ক্ৰুৰাম ৰুণচুম আৰু বৰ্তমানৰ 2025 ক্ৰুৰাম ৰুণচুমৰ কি পাৰ্থক্য দেখিবলৈ পোৱা যায় হেয়া আপোনাৰ পৰা সৰু এটা অনুভৱ জানিব বিচাৰিছো পাৰ্থক্যৰ ভিতৰত মই ক'ব খুজিছো আজিৰ তাৰিখত আমাৰ ৰাভাবিলাকৰ সাহিত্যৰ প্ৰতি যি জাগৰণ তাতকে সেই সময়ত বেছি আছিলে এতিয়া আমি শিক্ষিত হলো বহুত জানা হৈছো কিন্তু তেতিয়াৰ দিনত গ্ৰাছৰুট লেভেলৰ পৰা একদম তলৰ অশিক্ষিত নিৰক্ষৰ মানুহবিলাকেও ৰাভা ভাষা লাগে আমাক ৰাভা মাধ্যম লাগে বুলি কৈছিল কিন্তু এতিয়াতো মই গাঁৱে ভূঞে এইটো নুশুনো গতিকে পাঠক এইখিনিতে যে আমাৰ খুব এটা স্পৃহা আগ্ৰহ নিজৰ মাতৃভাষাৰ প্ৰতি এইখিনি শিক্ষিত হোৱাৰ পিছত কিছু কমিছে নেকি মোৰ এইটো ধাৰণা হয় ন মই সভাপতি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ টপিটো মই যিহেতু কেবটো মোক পিন্ধাই দিলে গোটেইবিলাকৰ ক্ষেত্ৰত গতিকে মই তেখেতক কথা দিলোঁ যেতিয়া মই শপত গ্ৰহণ কৰিম গতিকে টপিটো মই পিন্ধি ৰাখি পেলাই মই শপত গ্ৰহণ কৰিম গতিকে সেই কথাটো মই আপোনালোকক নমস্কাৰ বন্ধুসকল আজি আপোনালোকক নিখিল ৰাভা সাহিত্য সভাৰ 52তম প্ৰতিষ্ঠা দিৱসৰ কিছু দৃশ্য দেখুৱাম আৰু ইয়া হ'ল আমাৰ মুখ্য কাৰ্যালয় বিভাগ ৰাভা ক্ৰুৰাম ৰুণচুমৰ আজিৰ দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ কাৰণে সম্পূৰ্ণ সাজু হৈছে ন ছাৰ এয়া আমাৰ জেনেৰেল ছেক্ৰেটাৰী বিভাগ ৰাভা ক্ৰুৰাম ৰুণচুমৰ শুভেচ্ছা থাকিল আজি 52তম প্ৰতিষ্ঠা দিৱস আপোনালোকে পালন কৰিবলৈ গৈ আছে মই আজিৰ এই শুভখনত সকলো ৰাইজলৈ ৰাভা ভাষা সাহিত্য তথা আমাৰ ৰাভা জাতীয় প্ৰতিজন ব্যক্তিলৈ ৰাভা ৰাইজলৈ আজি শুভকামনা জনাইছোঁ আজি এই শুভ মুহূৰ্তত আমাৰ আজি জনম চান্থাৰ প্ৰতিষ্ঠা দিৱস ৰাভা জাতিৰ কাৰণে এক শুভ দিন গতিকে আজি আমি অনুষ্ঠিতকৈ এইবুলি আমি অনুষ্ঠিত কৰিছোঁ যদিও এটা ভাল পৰিৱেশ ভাল লাগিছে তো আজিৰ জৰিয়তে আমাৰ জাতি এটা আত্মপ্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মানে আজি আমি ইমান দূৰ আগবাঢ়িছোঁ 1973 চনৰ 8 এপ্ৰিল তাৰিখে আমাৰ জন্ম হৈছিল ৰাভা সাহিত্য সভাত বিভাগ ৰাভা ক্ৰুৰাম আমাৰ সভাপতি ছাৰ আছে আমি এতিয়া প্ৰথম কাৰ্যসূচীত আগবাঢ়িছোঁ পতাকা উত্তোলন আছে পতাকা উত্তোলন কৰিব আমাৰ বিভাগ ৰাভা ক্ৰুৰাম আমাৰ শ্ৰদ্ধাৰ সভাপতি তথা বাৰংগীৰী অমৰ সিং কোচ লাগিল না এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী দ্বিতীয় কাৰ্যসূচী কেনেকুৱা লাগিলে ভালে ন মিটিং হল এইফালে ভণ্টিও আহি পাইছে না খুবেই ভাল লাগিল হেনচেক আৰু এনেদৰে চাহ জলপানী দিয়াৰ পিছত আজিৰ মুকলি সভাখন আৰম্ভ হয় আজি মুকলি সভাখন সভাপতিত্ব কৰে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি দেৱে আৰু প্ৰথমে নিখিল ৰাভা সাহিত্য সভাৰ প্ৰাৰ্থনা গীতেৰে মুকলি সভাখন আৰম্ভ হোৱা দেখিবলৈ পোৱা যায়
এপ্ৰিল তাৰিখে 7 আৰু 8 এপ্ৰিল এই দুটা দিনত উত্তৰ গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ এখন সভা বা এখন অধিৱেশন ঘাটছাত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী সময়ত যেতিয়া ৰাভা সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ বিষয়ে আলোচনা হৈছিল আৰু সেই আলোচনাত সকলোৱে যে মণি ৰাভাকে সভাপতি হিচাপে ৰাখিব লাগে বুলি প্ৰস্তাৱ এটা দিছিল। আৰু পিনে পুৰা সম্বৰ্ধনা জনাবৰ কাৰণে ৰেডি হৈ আছে না বাইদেউ আমাৰ ৰাভা জাতীয় পূজা খুবেই সুন্দৰ সুন্দৰ। তো এনেদৰে আজিৰ সম্বৰ্ধনা অনুষ্ঠানত নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি প্ৰমুখ্যে অসম ৰাজ্যিক সাহিত্যিক বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক চাৰিমোহন ৰাভাদেৱ আৰু লগতে ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি দীপক পাম প্ৰমুখ্যে বাৰাইহুৰি অসমৰ সভাপতি প্ৰকাশ ৰাভা ডাঙৰীয়া SSDC সভাপতি দশানন ৰাভা আদিকে ধৰি ৰাভা জাতীয় সংগঠনৰ বিভিন্ন নেতা কৰ্মীসকলক সম্বৰ্ধনা কৰা দেখিবলৈ পোৱা যায়। এতিয়া আমি আগবাঢ়িছোঁ বেবাক ৰাভা কুৰাণ ৰঞ্জুমৰ তৰফৰ পৰা তৃতীয়বাৰৰ কাৰণে ৰাভা অটোনমাছ কাউন্সিলত বলিষ্ঠ নেতৃত্ব মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱে পুনৰ চৰকাৰ গঠন কৰি আমাৰ ৰাভা জাতি ৰাভা ভাষা সাহিত্য উত্তৰণ কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা তথা অৰিহণা আগবঢ়াইছে। লগতে আজিৰ মুকলি সভাৰ মুখ্য অতিথি ৰাভা অটোনমাছ কাউন্সিলৰ মুখ্য সচিব মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱক নিখিল ৰাভা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে এখনি মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। টংকেশ্বৰ চিফ হবই হৈছেই আৰু ৰাজমুকুট ৰাভা ৰজা নহয় ৰাভাৰ চিফ আৰু জাতিৰ যিজন প্ৰধান হয় প্ৰধান সেনাপতি বা ৰজা নহলেও ৰজাৰ নিচিনা সন্মান জনাব লাগে। আৰু আমি ৰাভাবিলাকে আমাৰ জাতিৰ নেতাজনক সকলো অৱস্থাৰ পৰা সকলো পৰিণতিৰ পৰা ৰক্ষা কৰিব লাগে নিজৰ নেতা হিচাপে। সেইকাৰণে আজি অভিষেক কৰি ধন্যবাদ। মেয়ৰকৰণ চমৰৰ অনুষ্ঠানলৈ মই আহিছোঁ। মই মেয়ৰকৰণ চমৰত মই দীৰ্ঘায়ু কামনা কৰিলোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ পৰিৱেশৰ মাজত যদিও অনুষ্ঠৱী অনুষ্ঠানটি তাৰে সুন্দৰ পৰিৱেশৰ মাজত অনুষ্ঠানটো হৈছে তাৰ কাৰণে মই অধ্যক্ষসকলক মই কামনা কৰিছোঁ। আৰু মই ৰাভা সমাজ যৌথ সংঘ সমিতিৰ তৰফৰ পৰা আপোনালোকৰ আটাইকে মই বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ ৰাভা জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠী সকলোৱে একত্ৰিত হৈ পুনৰবাৰ ৰাভা সমাজ যৌথ সংঘ সমিতিৰ নেতৃত্বত BJP আৰু AGPৰ সহযোগত চৰকাৰখন গঠন কৰাৰ যি সহযোগিতা বা সহায় কৰিলে তাৰ কাৰণে সমূহ ৰাভা সমাজবাসীক আপোনালোকৰ এই জনসংখ্যাৰ যোগেদি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 13 তাৰিখে শপত গ্ৰহণ অনুষ্ঠানটো হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, কাউন্সিলৰ কেম্পাছতে হ'ব। 11 বজাত সেই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। এই কথাখিনি মই আপোনালোক অৱগত কৰিলোঁ। আৰু 13 তাৰিখৰ হ'বলগীয়া তৃতীয় টাৰ্মৰ কাৰণে যি শপত গ্ৰহণ অনুষ্ঠান আপোনালোক আটাইকে মই আজিৰ এই মঞ্চৰ যোগেদি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আৰু